জীয়াই আছে জুবিন গাৰ্গ। ৰৈ ৰৈ বিনালেৰ মুক্তিৰ দিনাহে অসম পাবহি জুবিন। কভিডৰ ভিতৰত জুবিনৰ মমেৰে বনোৱা ডেমি চৰিত্ৰ এটাহে আহিছিল। এনেকুৱা লাগিছে যোৱা এমাহে আমি কান্দি থকাৰ কাৰণটো একেবাৰে অনৰ্থক আছিল যেন। মৃত্যুৰ দৰে কথা এটাত আমি যিমান মৰ্মাহত হলো আন কিছুমান মানুহে বিষয়টো বৰ গভীৰকৈ যেন লোৱাই নাই। আচলতে আমি সাধাৰণ মানুহখিনিক বাদ দি ঘটনাৰ লগত জড়িতসকলে যেন কথাটো গম পায়। এখন চিনেমাৰ প্ৰমোচনৰ বাবেহে যেন এই গোটেই নাটকখন কৰি আছে। নাটকৰ লগত সমগ্ৰ পৃথিৱীক সাঙুৰি লোৱা হল। নহলে কেনেকৈ কোনোবাই কব পাৰিলে SITৰ ৰিজাল্টত যি ওলাব সেয়া আমি ভাবি থকাতকৈ বেলেগ। কেনেকৈ পাৰিছে কেমেৰাৰ আগত হাঁহি হাঁহি পাইক দিব। মৃত্যুৰ সময়ৰ একো ভিডিঅ' আমি চাবলৈ পোৱা নাই। পানীত উপগি থকাটোৰ পাছত এটাও ভিডিঅ' দিয়া নাই কিয়? শেষত যদি গম পাওঁ কভিডৰ ভিতৰত জুবিনৰ মমেৰে বনোৱা ডেমি চৰিত্ৰ এটাহে আহিছিল, আচল জীৱন্ত জুবিন ৰৈ ৰৈ বিনালেৰ মুক্তিৰ দিনাহে অসম পাবহি, তেতিয়া আমি কি কৰিম? জুবিনৰ মৃত্যুৰ কথাটো আপুনি এতিয়াও মনৰ পৰা মানি লৈছেনে? হয়তো প্ৰত্যেক অনুৰাগীয়ে এই কথা কেতিয়াও মানি লব পৰা নাই যে জুবিন গাৰ্গ নামৰ মহান সত্তাটোৱে সঁচাই আমাৰ মাজৰ পৰা বিদায় মাগিলে। ছিংগাপুৰত জুবিনৰ ৰহস্যজনক মৃত্যুৰ পিছত এতিয়াও উদ্ঘাটন হোৱা নাই জুবিনৰ মৃত্যুৰ ৰহস্যৰ কাৰণ। কিন্তু বৃহস্পতিবাৰে জুবিনৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পিছতেই বহু অনুৰাগীৰ মনত এতিয়া এটাই ধাৰণা যে মৃত্যু হোৱা নাই জুবিন গাৰ্গৰ। যিগৰাকী জুবিনৰ মৃত্যু হোৱা বুলি চাৰিওফালে এতিয়া অন্ধকাৰময় পৰিৱেশ, সেইজন নাছিল প্ৰকৃত জুবিন গাৰ্গ। ৰৈ ৰৈ বিনালেৰ মুক্তিৰ পিছতেই অসম পাবহি জুবিন গাৰ্গ। চিনেমাখনৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পিছতেই জুবিন গাৰ্গৰ প্ৰতিটো জীৱনৰ কাহিনী 100% মিলি গৈছে চিনেমাখনৰ ডাইলগসমূহৰ সৈতে। ইয়াৰ পিছতে সামাজিক মাধ্যমত ব্যাপক ৰূপত চৰ্চিত হৈ পৰিছে বিশিষ্ট সমাজ সেৱিকা তথা বিভিন্ন বঁটা প্ৰাপক জুৰি গোস্বামীৰ এটা বিশেষ ফেচবুক পোষ্ট। তেখেতে পোষ্টটোত লিখিছে, ৰৈ ৰৈ বিনালেৰ প্ৰমোচন চোৱাৰ পিছত এনেকুৱা লাগিছে যোৱা এমাহে আমি কান্দি থকাৰ কাৰণটো একেবাৰেই অনৰ্থক আছিল যেন। মৃত্যুৰ দৰে কথা এটাত আমি যিমান মৰ্মাহত হলো আন কিছুমান মানুহে বিষয়টো বৰ গভীৰকৈ যেন লোৱাই নাই। আচলতে আমি সাধাৰণ মানুহখিনিক বাদ দি ঘটনাৰ লগত জড়িতসকলে যেন কথাটো গম পায়। এখন চিনেমাৰ প্ৰমোচনৰ বাবেহে যেন এই গোটেই নাটকখন কৰি আছে। নাটকৰ লগত সমগ্ৰ পৃথিৱীক সাঙুৰি লোৱা হল। নহলে কেনেকৈ কোনোবাই কব পাৰিলে SITৰ ৰিজাল্টত যি ওলাব সেয়া আমি ভাবি থকাতকৈ বেলেগ। কেনেকৈ পাৰিছে কেমেৰাৰ আগত হাঁহি হাঁহি পাইক দিব। মৃত্যুৰ সময়ৰ একো ভিডিঅ' আমি চাবলৈ পোৱা নাই। পানীত উপঙি থকাটোৰ পাছত এটাও ভিডিঅ' নাই কিয়? শেষত যদি গম পাওঁ কভিডৰ ভিতৰত জুবিনৰ মমেৰে বনোৱা ডেমি চৰিত্ৰ এটাহে আহিছিল, আচল জীৱন্ত জুবিন ৰৈ ৰৈ বিনালেৰ মুক্তিৰ দিনাহে অসম পাবহি, এনেকুৱা হলে কি কৰিম বাৰু আমিবোৰে? আকৌ পুৱাৰ সুখতে চিঞৰি চিঞৰি কান্দিমেই আমি। ইয়াৰ পিছতে বিশেষ পোষ্টটোত বহুতে প্ৰকাশ কৰিলে নিজৰ নিজৰ মনৰ ভাৱ। বহুতেই মনৰ পৰা কৈ গল, এনেকুৱাই হওকচোন সঁচাই, জুবিন গাৰ্গ সঁচাই ঘূৰি আহকচোন। আকৌ তেওঁক পোৱাৰ সুখত তেওঁক দুবাহুত সাৱটি ধৰি আমি কেৱল চিঞৰি চিঞৰি কান্দিম। হয়, যদিও সম্ভৱ নহয় এয়া, এনেকুৱা যদিও হলহেঁতেন আমি তেতিয়াও অভিমান নকৰো আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গক। আকৌ জুবিনক পোৱাৰ সুখতে চিঞৰি চিঞৰি কান্দিমেই আমি। জুবিনক হেৰাই যাবলৈ নিদি সকলোৱে আলফুলে ৰাখিমেই আমি। কিন্তু পুনৰ কওঁ, কায়িকভাৱে জুবিনে আমাক এৰি বিদায় মাগিলে যদিও জুবিন আমাৰ বাবে সদায় অমৰ। জুবিনৰ মৃত্যু হব নোৱাৰে। জুবিন সদায় আমাৰ মাজত জিলিকি থাকিব। পুনৰ জুবিনে ন্যায় পোৱাৰ দাবী